ই মিডিয়াৰ সভাপতি ৰাজীৱ বৰা ডাঙৰীয়া প্ৰমুখ্যে সামান্য সাংবাদিকসকল, আজি আমি ফটোসমূহ ক্ষুদ্ৰ চাহ খেতিয়কৰ ঠাই অসমৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ যি এটা হাহাকাৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে, সেই পৰিস্থিতি মূলতঃ কেঁচা পাতৰ অভূতপূৰ্ব মূল্য হ্ৰাসৰ ফলত সৃষ্টি হৈছে। আৰু সেই সন্দৰ্ভত আমি আজি সংবাদ মেলখন আয়োজন কৰিছোঁ আৰু সকলো লোকে আমাৰ পৰা অভিনন্দন জনাই এই ক্ষেত্ৰত এটা থলুৱা উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহযোগ কামনা কৰিছোঁ। আমাৰ প্ৰথম কথা হ'ল যে আমি জলবায়ু এটা পৰিৱৰ্তন হোৱাৰ ফলত এইবাৰ বিশেষকৈ আমাৰ যোৰহাট গোলাঘাট জিলাটোত আমি জুন মাহৰ পৰা প্ৰডাকশ্যন আৰম্ভ হৈছিলে। আৰু এতিয়া অতি শেহতীয়াকৈ এতিয়া প্ৰডাকশ্যন কিছু আৰম্ভ হৈছে, কিন্তু ৰেট ইমান কমি গ'ল যিটো নেকি আমাৰ উৎপাদনী ব্যয়তকৈও বহুত কম। এতিয়া শেহতীয়াভাৱে যোৱাকালি তিনিচুকীয়াৰ এটা ফেক্টৰীয়ে 11 টকা দি ঘোষণা কৰিছে। আমাৰ প্ৰডাক্টিভ কষ্ট হ'ল 24 টকা, প্ৰায় 25 টকা, 24 টকা সামথিং, প্ৰায় 25 টকা ওচৰা-ওচৰি আমাৰ প্ৰডাক্টিভ কষ্ট ওলাইছে পৰেগৈ। অৱশ্যে এইটো টি বোৰ্ডে এটা ছাৰ্ভে কৰাইছিলে, টি বোৰ্ডৰ ছাৰ্ভে মতে তেওঁলোকৰ প্ৰায় 19 টকা। কিন্তু বাস্তৱত আমি প্ৰেক্টিকেলি আমাৰ মতে আমি উলিয়াইছিলোঁ 24 টকা সেই পইচা, প্ৰায় 25 টকা বুলি ক'ব পাৰি। এতিয়া যোৰহাটত আজি ৰেট 18 টকা লাষ্ট, প্ৰডাক্টিভ কষ্ট আমাৰ প্ৰায় 25 টকা 18 টকা, মানে আমি লোকচানতে হৈ আছো। এতিয়া তিনিচুকীয়াতো একেবাৰে শোচনীয় অৱস্থা, 11 টকা ৰেটত তাত বিক্ৰী হৈছে, য'ত আমাৰ প্ৰডাক্টিভ কষ্টটো বাদেই প্লাকিং কষ্টেই নহয়। ভাল কেজি যদি পাত চিঙা হয়, তেতিয়া 1 কেজি পাতত মই প্ৰেক্টিকেলি মোৰ নিজৰ ক্ষেত্ৰতে কৈছোঁ যে 17 টকালৈকে পৰে। এতিয়া আমাৰ 11 টকাত পাত মানুহে বিকিবলগীয়া বাধ্য হৈছে। মানে আপুনি সকলোৱে জানে যে চাহপাতটো গধূলি নিবিকিলে তাক মাছ জাতিও যদি পায়গৈ কেনেবাকৈ 2 ঘণ্টা থৈ দিব পৰা অৱস্থা নাই, লগে লগে নষ্ট হৈ যাব হোৱা বস্তু এটা। সেইকাৰণে সেই সুবিধাটো লৈ আমাৰ যিসকল চাহপাত কেঁচা পাত পকা পাতলৈ ৰূপান্তৰ কৰাৰ উদ্যোগসমূহে আমাক এটা শোষণ কৰাৰ কাৰণে এইটো এটা মানে ব্যৱস্থা কৰিছে। আৰু এইটো এতিয়া অকল আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ধ্বংস কৰিব নহয়, চাহ ইণ্ডাষ্ট্ৰিটোৱে মানে ধ্বংস হৈ যাব। সকলোৱে জানে, আপোনালোকে আজি সকলোৱে কয় যে চাহ উদ্যোগৰ অৱস্থাটো ভাল নহয়। আৰু ভাল নোহোৱাৰ কাৰণটো কিন্তু আমি প্ৰথমতে এই ধৰণৰ যিটো কাৰবাৰ হৈ আছে, যে আমাৰ খেতিয়কসকলক ক্ষুদ্ৰ চাহ খেতিয়কক মানে ধ্বংস কৰি দিয়া এটা প্ৰক্ৰিয়া চলি আছে। আৰু দামৰ ক্ষেত্ৰত আমি নকলো, আপোনালোক সকলোৱে জ্ঞাত, বহু লোক আমাৰ বহু সাংবাদিকৰ ঘৰতো চাহ খেতি আছে, সকলোৱে জ্ঞাত যে চাহপাতৰ অৱস্থাটো কি চলি আছে। প্ৰতি বছৰে এইটো কৰিব লাগে। আমি আন্দোলনো কৰিছোঁ, ৰাস্তাত পাত পেলাইছোঁ, টি বোৰ্ডৰ অফিচ ঘেৰাই কৰিছোঁ, DC অফিচৰ মুখত সকলোতে আমি ধৰ্ণা দিছোঁ, অৱস্থান নামত কিবা কিবি ধেৰ কৰোঁ, তেওঁলোকে আশ্বাসো দিয়ে, আশ্বাসৰ কাম নহয়। উদাহৰণস্বৰূপে আপুনি যোৱা সপ্তাহত আজি প্ৰায় 10 দিন আগত যোৰহাটৰ উপায়ুক্তই সকলোকে মাতি আনিলে। তেওঁলোকৰ এখন কমিটি আছে জিলাই জিলাই, যে ডিষ্ট্ৰিক্ট লেভেল প্ৰাইচ মনিটৰিং কমিটি। সেই মনিটৰিং কমিটিত তেওঁ এটা ৰেট বান্ধি দিলে যে 25 টকাৰ তলত কোনেও পাত যাতে নলয় যোৰহাটত। কিন্তু তাৰ পিছদিনা পাই তেওঁলোকে ফেক্টৰীবিলাকে 2 টকা 3 টকা ৰেট কমাই দিলে। মানে জিলা আয়ুক্তজনৰ কথাৰ কোনো তেওঁলোকে গুৰুত্ব নিদিলে। আকৌ বহিলে, সিদিনা বহাৰ পিছত সেই একে অৱস্থাই আকৌ কমাই গৈ আছে। কিন্তু সেই ক্ষেত্ৰত কিন্তু আমি এটা কথা কওঁ যে আপোনালোকে জানে যে ভাৰতীয় চাহ বোৰ্ডে এটা নীতি উলিয়াইছিলে, TMC এখন তেওঁলোকৰ অৰ্ডিনেঞ্চ এখন আছিলে, এক্ট এখন। TMCৰ মতে অকশ্যনত যিটো ৰেটত পাত বিক্ৰী হ'ব, সেই তাৰ 65% খেতিয়কলৈ যাব আৰু 35% ফেক্টৰী অনাৰলৈ যাব। এতিয়া যোৰহাটত পাতৰ ৰেটটো, যোৰহাটত সেইমতে চলিত মাহত ৰেট হ'ব লাগে প্ৰায় 33 টকা। কিন্তু DCয়ে আকৌ আনি আয়ুক্তগৰাকীয়ে সেই ৰেটটো আনি 25 টকা বান্ধি দিলে। সেইটো এটা অন্যায়, কাৰণ তেওঁ এই কমিটিখনৰ নাম হ'ল ডিষ্ট্ৰিক্ট লেভেল প্ৰাইচ মনিটৰিং কমিটি। তেওঁলোকে মনিটৰ কৰিব লাগে যে টি বোৰ্ডে সেই উলিয়াই দিয়া ৰেটটো
ফেক্টৰীবিলাকে দিছে নাই সেইটো এনচিঅ'ৰ কৰিব লাগে। তাত কিন্তু দাম নিৰ্ধাৰণ কৰে আয়ুক্তবিলাকে। প্ৰায় জিলাতে হয়, বহু জিলাত সেই কমিটিখন নবহে, বছৰ হিচাপে নবহাকৈ থাকে। আৰু এটা দুৰ্ভাগ্যৰ কথা, যোৱা আমাৰ মে' মাহত আমাৰ উদ্যোগ মন্ত্ৰীৰ লগত এখন আলোচনা হৈছিলে, এটা গুৱাহাটীত। মানে তেওঁলোকৰ টি বৰ্ডৰ মানুহ আছিলে, টি ডাইৰেক্টৰ অফিচৰ মানুহ আছিলে, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ মানুহ আছিলে, আমি সন্থা আছিলোঁ। তেতিয়া তেওঁ এটা কথা কৈছিলে যে মনিটৰিং কমিটিবিলাক ভালদৰে পৰিচালনা হোৱা নাই। ইয়াৰ পৰা এজন উপায়ুক্ত আয়ুক্ততকৈ ওপৰৰ লেভেলৰ অফিচাৰে অনলাইনত মনিটৰ কৰিব মানে মিটিংখন। আৰু এটা নিৰ্দেশনা ইউনিটিত যাব লাগে যে চবে মিটিঙত বহুৱাব লাগে। কিন্তু সেই নিৰ্দেশটো মে', জুন, জুলাই, আগষ্ট 4 মাহ সোমালেহি মন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ চিঠিখন আজিলৈকে জিলা আয়ুক্তসকলৰ অফিচলৈকে নাহিলে। তাৰ যিটো মাইনুচ, সেই মাইনুচটো আজিলৈকে তেওঁলোকে উলিয়াই নিদিলে। তাৰ যিখন সভাৰ প্ৰতিবেদনখন মই ব্যক্তিগতভাৱে আমাৰ যি ডাইৰেক্টৰগৰাকীক 5 বাৰ ফোন কৰিছোঁ সেইখনৰ কাৰণে। তেওঁ কয় মানে মন্ত্ৰী চহী হোৱা নাই, কেতিয়াবা কয় ইণ্ডাষ্ট্ৰীৰ পৰা অহা নাই কাগজখন। তাত সুধিলে কয় যে ইয়াত কোনো তেনেকুৱা কাগজেই নাই। ইণ্ডাষ্ট্ৰীত সুধিলে কয় ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মানে সেই ধৰণৰ কথা। মানে আচৰিত ধৰণৰ কথা এটা, মন্ত্ৰী লেভেলত মন্ত্ৰীয়ে ষ্ট্ৰিক্টলি পতা মিটিংখনৰ মাইনুচটো আমাক নিদিলে। চৰকাৰৰ যিবিলাক মানে একেবাৰে নেতিবাচক কথাবিলাকত আমাৰ বিশ্বাস নাইকিয়া হৈ গৈছে। আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা দিছিলে, আমি আমাৰ সমস্যাবোৰৰ কথা কওঁ, তেওঁ কয় যে জানোৱে আপোনালোকৰ বৰ হেৰি অৱস্থা। কেতিয়াবা তেওঁ নিজেও কথা মিটিং, কিন্তু তাত দিয়া কথাবিলাকো আজি একো কাৰ্যকৰী নহয়। আমি অন্য একোৱে বিচৰা নাই, অন্য সা সুবিধা কিবা কিবি সেইবিলাকতো আমি বিচৰাই নাই, সেইখিনি যোৱাই নাই। আমি কৈছোঁ যে পাটৰ এটা নিম্নতম মূল্য এটা হ'ব লাগে, মানে MSP এটা মিনিমাম ছাপৰ্ট প্ৰাইচ এটা হ'ব লাগে। তেতিয়া কি হ'ব, বেয়া পাটৰ পৰিভৰটো কমি যাব। যিটো মানে পাটৰ কোৱালিটিও বেয়া হৈছে, হয় কোৱালিটিটো কোনে বেয়া কৰিছে, কোৱালিটিটো মানে একাংশ ফেক্টৰী বেয়া কৰিছে। আমি এই কথাটো নকওঁ যে কেঁচা পাত কিনা প্ৰতিটো ফেক্টৰীতে বেয়া কাম কৰিছে, এইটো নহয়। মানে বেছিভাগ ফেক্টৰীয়ে কেঁচা পাত কিনা, বহুত ফেক্টৰী এতিয়া যোৱাটোতো আছে বা অন্যান্য জেগাতো আছে, 35-40 টকা দি থকা ফেক্টৰীও আছে এটা দুটা। কিন্তু সেই ফেক্টৰীটোৱে কিমান পাত ল'ব, সেই ফেক্টৰীটোৱে কিমান হ'ব, খুব বেছি 5% পাত, জিলাখনৰ 5% পাত এটা ফেক্টৰী ল'লে 95% পাত ক'ত যাব, এই 18 টকীয়া 15 টকীয়া 11 টকীয়া ফেক্টৰীতে যাবলগীয়া হয়, মানে বাধ্য হৈ যায় মানুহ। আৰু যেতিয়া 11 টকাত পাত কিনিবলগীয়া হয়, মানে বিকিবলগীয়া হয়, সেই পাতটো মানুহে কি কৰে, উপায় নাপায় কাচিয়ে কাটিবলগীয়া হয়। কাৰণ 1 কেজি পাত যদি মাটি মানুহ লগাই ছিঙা হয়, ছিঙিলে 12 টকাৰ পৰা 17 টকাৰ ভিতৰত পৰিবই। এই 12 টকা দি পাত যদি ছিঙে অতি কমেই, 11 টকা কেনেকৈ পাত বিকিব? মানুহে কৰে কি, বহুত লোকে, সকলোৱে নকৰে, বহুত লোকে পাতটো দীঘল হ'বলৈ দিয়ে, তেতিয়া কাচি কটাৰী লৈ কাটিলে মানে বেছি পাত কাটিব পাৰে। তেতিয়া মানে অলপ কম ৰেটত দিলেও তেওঁলোকে অন্ততঃ মানে খৰচ এটা পাই থাকে। পাটৰ কোৱালিটি বেয়া কৰিছে এই অসাধু ফেক্টৰীবিলাকে। আমি সেইকাৰণে কৈছোঁ, যদি এটা নিৰ্দিষ্ট দাম এটা চৰকাৰে বান্ধি দিয়ক, যি দামেই বান্ধে, আমিতো ডিমাণ্ড কৰিছোঁ 35 টকা হ'ব লাগে, 35ৰ তলত যাতে পাত বিক্ৰী নহয়। যদি 35 টকা হয়, তেতিয়া বেয়া পাতটো অট'মেটিকলি বন্ধ হৈ যাব, এই ইণ্ডাষ্ট্ৰীটো এটা লাভ হ'ব। কাৰণ 35 টকা দি ফেক্টৰীয়ে বেয়া পাত নলয়, গতিকে এই ইণ্ডাষ্ট্ৰীটো এটা ওপৰলৈ যাব। আৰু আমি অল্টাৰনেট মুখ্যমন্ত্ৰীক এটা কথা কৈছিলোঁ যে এইবিলাক কৰি থকাতকৈ সদায় আমি বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। মানে পাতখিনি বিক্ৰীৰ কাৰণে তেওঁলোকে একচেটিয়াভাৱে দাম নিৰ্ধাৰণ কৰে, দিনটোত দুবাৰ দাম সলনি কৰে। TMCৰ মতে এমাহত এটা ৰেট হ'ব লাগে, টিউবতে নিৰ্দেশনা আছে যে এমাহত দুবাৰ ৰেট সলনি হ'বই নোৱাৰে, এটা ৰেটে হ'ব, যিটো অপশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া আপোনালোকে চাব, আমাৰ যিবিলাক ছাপ্লাই আছে, ছাপ্লাইবিলাকৰ মেছেজবিলাকত আপোনালোকেও যদি চাই দেখিব, দিনটোত দুবাৰো সলনি কৰে, প্ৰতিদিনাইতো সলনি কৰেই, সপ্তাহৰ কথাটো
মাহাই গ'লে নাযায়। একমাত্ৰ এখন জিলাই অসমত আছে, লখিমপুৰ জিলা। লখিমপুৰ জিলাত এমাহত এটা ৰেট ঠিক কৰে, তাত কিন্তু টি বোৰ্ডৰ কোনো ভূমিকা নাই, আয়ুক্ত জিলা আয়ুক্তৰ কোনো ভূমিকা নাই। তেওঁলোকে তাত থকা ফেক্টৰীকেইটা আৰু খেতিয়কৰ আমাৰ সন্থা লগ লাগি একেলগে এটা ৰেট নিৰ্ধাৰণ কৰে এমাহৰ কাৰণে, ধুনীয়াকৈ চলি আছে। তেওঁলোকে টি বোৰ্ডৰ মানুহৰ তাত কোনো প্ৰয়োজনীয়তাই নাই। তাত অৱশ্যে তাত খেতিয়কৰ সংখ্যাও কম আৰু ফেক্টৰীৰ সংখ্যাও কম। আৰু এটা আমাৰ এটাতকৈ হৈ আছে যে আমাৰে কিছুমান মানুহ, আমি এই কথাটো আজি ক'বলগীয়া হৈছে যে আমাৰে এইখিনি মানুহ আছে একাংশ, এই এজেণ্ট বুলি যিটো কয়, যিখিনি মানে মধ্যভোগী, এই মধ্যভোগীখিনিও আমাক খেতিয়কসকলক শোষণ কৰি আছে। এই মানুহখিনিয়ে কৰিছে কি, তেওঁলোকৰ এই অসাধু ফেক্টৰীবিলাকৰ লগত তেওঁলোকৰ এটা সংযোগ। যেতিয়া আপোনালোকে চাব, বহু ফেক্টৰী এনেকুৱা আছে যে বেয়া পাতটো তেওঁলোকে নলয়, বেয়া পাত কেতিয়াবা আহিছে তেওঁলোকে ঘূৰাই দিলে, ঘূৰাই দিয়াৰ পিছত বেলেগ এটা ফেক্টৰীয়ে সেই পাতটো লৈ লয় কম দামত। আৰু এনেকুৱা ফেক্টৰীও আছে, এটা চিণ্ডিকেট চলাই আছে তেওঁলোকে। তেওঁলোকে ধৰক আজি মোৰ পাতটো নিছিলোঁ, তেওঁক ঘূৰাই দিলে, বেলেগ এজন এজেণ্টক তেওঁলোকে ঠিক কৰি থয় যে আমুকৰ পাতটো মই ঘূৰাই দিছোঁ বেয়া বুলি কৈ, তই কিনি লৈ ল'বি কমত। যদি ৰেট আছিলে সেই সময়ত 15 টকা, পাতটো ৰিজেক্ট কৰি দিলে, ৰাতি 8টা বজাত বা 7টা বজাত যেতিয়া পাতটো নলওঁ বুলি কৈ দিলে, 1000 2000 পাতটো লৈ দিব, আৰু 1 ঘণ্টা থাকিলে পাতটো নষ্ট হৈ যাব। সেই মানুহজন, তেওঁ যিজন এজেণ্ট দালালজন, তেওঁ আহিব বাহিৰে বাহিৰে তেওঁৰ লগত আজিকালি ফোনত যোগাযোগ কৰিব যে পাতটো এনেকুৱাই হ'ল, এতিয়া বোলে মোৰ এঠাইত মই ঘটাই দিব পাৰিম আৰু এই ধৰণৰ কাৰোবাৰ কৰে যে, কিন্তু দাম নিদিব। 15 টকা ৰেটত সি মানুহটোৱে কিনি ল'ব 10 টকাত। সেই ফেক্টৰীটোতে দি দিয়ে নি পেলাই 12 টকাত দি দিলে, ফেক্টৰী মানুহটো 3 টকা লাভ হ'ল আৰু ইয়াৰ 2 টকাকৈ লাভ হ'ল। টেলিফোনতে 2 টকা পইচা পালে। খালি গাড়ীখন চাব, আপোনালোকে ৰাস্তাত কেতিয়াবা দেখে দুখন গাড়ী পিচটো লগাই থৈ দিয়ে, ইখনৰ পৰা সিখনলৈ পাতটো তুলি থাকে। সেই ধৰণৰ কাম কিছুমান কৰি থাকে, আৰু এই কামটো সেইটোৱে চিণ্ডিকেট এটা চলি আছে। যিসকলে অলপ সৰু সৰু যিসকলে পাত দিবলৈ যায়, এতিয়া আমাৰ বহু ক্ষেত্ৰত এনেকুৱা হয় যে আমি পাতটো কিনে খেতিয়কে দিবগৈ নোৱাৰে, কাৰণ দূৰৰ ফেক্টৰী এটাত মানুহৰ 50 কেজি পাত দিয়া এইটো সম্ভৱ নহয় 10 কিলোমিটাৰ দূৰত গৈ। আৰু কোনোবা যদি সৰুকৈ 2-4জন গোট খাই দিয়েগৈও, তেওঁলোকক নানান হাৰাশাস্তি কৰে ফেক্টৰীবিলাকে, কমকৈ পাত নিয়ে। তেওঁলোকৰতো স্বাৰ্থ নাই, তাৰমানে তেওঁলোকে দিগদাৰ পায়। এনেকুৱা 100জন মানুহৰ লগত তেওঁলোকে হিচাপ কৰি থকাতকৈ এজন মানুহৰ লগত কৰিব, এটা হিচাপ ৰাখিলেই হ'ল। এই ধৰণৰ কাম তেওঁলোকে কৰি আমাৰ সৰু সৰু খেতিয়কসকলক ধ্বংস কৰাৰ কাৰণে এটা অপচেষ্টা কৰি আছে। আমি আৰু এটা দাবী কৰিছিলোঁ, যেতিয়া পাতৰ দামো কিছু কমিছে, ক'ৰবাত ক'ৰবাত এইটো হয় যে আমাৰ অসমত বা ভাৰতবৰ্ষতে চাহপাতৰ উৎপাদন চাফিচিয়েণ্ট, আমিতো ৰপ্তানি কৰোঁ চাহপাত। সেই ক্ষেত্ৰত কিন্তু ভাৰত চৰকাৰে শেহতীয়াকৈ এটা নীতি আকৌ ঠিক কৰিছে, বা ঠিক কৰিছে যে বাহিৰৰ পৰা পাত অবাধে আহিব পাৰে, এতিয়া আহিব পাৰে। এতিয়া নেপালৰ পৰা পাত আহে, আমি জনামতে নেপালৰ পৰা যিটো পাত আহে তাত এক্সাইজ ডিউটি নাই, ফ্ৰী। ভাৰতৰ পৰা যদি নেপাললৈ চাহ যায়, এক্সাইজ ডিউটি তাত 24% কিবা এটা দিব লাগে, কিন্তু তাৰ পৰা পাত আহিলে এক্সাইজ ফ্ৰী হৈ যায়, তেতিয়াতো আৰু অবাধে আহিব। শ্ৰীলংকা, কেনিয়া এইবিলাকৰ পাত ভাৰতলৈ অবাধে আহিবলৈ মুকলি কৰি দিয়া হৈছে। আমাৰে চাফিচিয়েণ্ট আছে পাত, তাৰ পৰা যদি কম দামত পাতটো ইয়াত সোমায়, আৰু ভাৰতবৰ্ষৰ বিশেষকৈ অসমৰ পাতৰ পৃথিৱীত কাৰো লগত তুলনা নহয়, আপোনালোকে সকলোৱে জানে। এতিয়া আমাৰ মানুহে কি চায়, বজাৰখনত কেতিয়াবা কম দামত বস্তুটো পালে মানুহে ইমানখিনি কোৱালিটি নাযায় যে কম দামত পোৱা বস্তুটোৱে কিনিবলৈ যাব। সেইকাৰণে এক্সাইজ ডিউটি নোহোৱাকৈ অবাধে পাত অনাটো বন্ধ কৰিব লাগে। আমি সেই কথাটো দাবী কৰি আহিছোঁ। সেইটো কি ইণ্ডাষ্ট্ৰীৰ কাৰণে দৰকাৰ, আমাৰ চাহ খেতিয়কে আমি কেঁচা পাত বিকিলেও কিন্তু পকা পাতৰ বজাৰখনৰ ক্ষেত্ৰতো এই ধৰণৰ ভূমিকাটো গভৰ্ণমেণ্টৰ একেবাৰে গ্ৰহণযোগ্য নহয়। অৰুণাচল, নাগালেণ্ডৰ পাত অসমত অবাধে আহি থাকে। এতিয়া ভাৰতীয় চাহপাতৰ এটা নিয়ম আছে যে 20 কিলোমিটাৰ বা 30 কিলোমিটাৰ ভিতৰতে পাত সৰবৰাহ কৰিব পাৰিব, কাৰণ বহুতো পৰা আনিলে পাতৰ কোৱালিটি নষ্ট হৈ যায়। এতিয়া অৰুণাচলৰ পাত আহি অসমত সোমায়, তিনিচুকীয়া, ডিব্ৰুগড় সোমাই পিনে নাগালেণ্ডৰ পাত আহি শিৱসাগৰ, চৰাইদেউ, যোৰহাট এই ধৰণে সোমায়। গতিকে আমি কৈছোঁ যে তেওঁলোকৰ পাতটো তাতে মাৰিবলৈ দিয়ে,
তাৰ পাতটো আনি অসমৰ ব্ৰেণ্ডত দিয়াৰ লগে লগে অসমৰ পাতৰ মৰ্যাদা হানি হৈছে, মান মৰ্যাদা অসমৰ পাতৰ কোৱালিটি নষ্ট হৈছে। তেওঁলোকক তাতে ফেক্টৰী পাতি তাতে কৰিবলৈ দিয়ক। দুইটা মিহলি কৰাৰ কাৰণে আমাৰ দামৰ ক্ষেত্ৰত সেইটো এটা এভেইলেবল হৈছে। আৰু এই ফেক্টৰীবিলাকে সদায় এইটোৱে চাই থাকে, যিখিনি অসাধু ফেক্টৰী, আমিতো ভাল ফেক্টৰীৰ কথা কওঁ, এতিয়াও কৈছোঁ যে মতিভতো বহুত ফেক্টৰী আছে, ভাল দাম দিয়ে। ষ্টেট গাৰ্ডেনৰ বহুত ফেক্টৰী আছে, ভাল দাম দি আছে, কম সংখ্যাত কম আছে। গতিকে সেইসকলক আমি সমালোচনা কৰা নাই, তেওঁলোকক আমি কৃতজ্ঞতা জনাইছোঁ। কিন্তু বেছিভাগ ফেক্টৰীয়ে এই অৱস্থাটো কৰি আছে। তাত কিন্তু গভৰ্ণমেণ্টক আমি আজি আকৌ তাত দাবী জনাইছোঁ যে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু আমাক এটা নিম্নতম মূল্য ইম্প'জ কৰিব লাগে। ঘোষণা কৰিলে নহ'ব, তাক ইম্প'জ কৰিব লাগিব, দিবলৈ বাধ্য কৰাব লাগিব। নহ'লে এতিয়াতো অন্য উপায় নাই, আমি আন্দোলন কৰি অন্য সৰু আন্দোলন কৰি থাকিব দিনো নাই। এতিয়াতো খেতিয়কৰ এনেকুৱা এটা মানুহ ভোগিত হৈছে, যেতিয়া 11 টকা পাত দিবলগীয়া হয়, সেই সময়ত কিন্তু খেতিয়কে এতিয়া আমি বহু ক্ষেত্ৰত খেতিয়কক বুজাই ৰাখিছোঁ যে ফেক্টৰীবিলাকত তলা লগাই দিয়া এই ধৰণৰ যিখিনি অসাধু ফেক্টৰী আছে, 11 টকা 15 টকা 18 টকা দাম দিয়া ফেক্টৰীবিলাকত খেতিয়কে ওলাই আহি তলা লগা কৰি আছে। আমি যিহেতুকে এটা অনুষ্ঠান, আমি সেই ধৰণৰ এটা পৰ্যায়লৈ আমি যোৱা নাই, বা আমি খেতিয়কক বুজাই কৰি ৰাখিছোঁ। কিন্তু দীৰ্ঘদিনৰ কাৰণে এই কামটো আমি ৰাখিছোঁ। মই খেতিয়ক হয়তো কোনোবা দিনা ক্ষোভিত হৈ আইন হাতত তুলি ল'বলৈ এই ধৰণে ফেক্টৰীত সোমাই যায় তলা লগাই দিবৰ কাৰণে বাধ্য হয়। এই কথাটো আমি গভৰ্ণমেণ্টক পঠিয়াইছোঁ। তাৰ কাৰণে কিন্তু চৰকাৰ টিমত সম্পূৰ্ণভাৱে জগৰীয়া হ'ব। তাৰ কাৰণে আমি সন্থা বা আমাৰ খেতিয়কসকল কেতিয়াও দোষণীয় হ'ব নোৱাৰিম। সন্মানীয় সাংবাদিক বন্ধুসকল, কেইটামান বিষয় মই বিশেষভাৱে খুব লৰলৈকে প্ৰস্তুত কৰি আনিছোঁ। এই মুহূৰ্তত এনেকুৱা হয় যে আমাৰ চৰকাৰৰ লগত, টিউবৱেলৰ লগত বা অন্যান্য কৰ্ম কৰ্তৃপক্ষ, এক্সপৰ্টাৰ, ইম্পৰ্টাৰ সকলোৰ লগত আমাৰ খুব সৌহাৰ্দ্যপূৰ্ণভাৱে আমি আগবাঢ়ি গৈ তেওঁলোকৰ লগত মত বিনিময় কৰি গোটেই ইণ্ডাষ্ট্ৰীটো কাম কৰি আহিছোঁ। এটা চালভাই আমাক কিন্তু পাঁচ মুহূৰ্ততে বঞ্চিত কৰাৰ আমি প্ৰমাণ পাইছোঁ, আৰু ইয়াৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি সকলো সজাগ হৈছোঁ। আমি বিশেষকৈ কেঁচা ধানৰ এটা MSP নিৰ্ধাৰণ কৰিবৰ কাৰণে চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছোঁ। MSP এইটো কাৰণে লৈছে মিনিমাম ছাপোৰ্ট প্ৰাইচ, যিটো নেকি প্ৰতিটো কৃষি সামগ্ৰীতে MSP দিয়ে। আজি ধান, মাহ, সৰিয়হ যিহতে নহওক চবতে MSP আছে। আমাক যদি এটা MSP দিয়ে, আমি নিশ্চয় সেইমতে আমি তাৰ উৎপাদন ব্যয় হ্ৰাস কৰি এটা MSP লেভেলত গৈ পেলাই আমি উপাৰ্জন কৰি দেশক আমি সহায় কৰিবলৈ বাধ্য থাকিম। MSP নোহোৱা পৰ্যন্ত এটা MVP যিটো বৰ্তমান আছে তাক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব, তাক কঠোৰভাৱে বলবৎ কৰিব লাগিব। আৰু সেই MVPটো বলবৎ কৰিবৰ কাৰণে প্ৰচিডিউৰ এটা চিষ্টেম বনোৱা আছে। এই চিষ্টেমটো যাতে সুন্দৰভাৱে পৰিচালিত হয় আৰু কঠোৰভাৱে যাতে বলবৎ হয়। গতিকে MSP নোহোৱা পৰ্যন্ত আমাক এটা MVP দিয়াটো জৰুৰী। তদুপৰি মুক্ত বাণিজ্যৰ লগত কম মূল্যত আমদানি বন্ধ কৰা। বিভিন্ন কৰ্তৃপক্ষ, কৰ্ম কৰ্তৃপক্ষৰ লগত আমি যেতিয়া আলোচনা কৰোঁ, সহায়পূৰ্ণ আলোচনাত কয় যে ইতিমধ্যে নেপাল, কেনিয়া, ভিয়েটনাম ইত্যাদিৰ পৰা ফ্ৰী টেক্স, ইম্পৰ্ট টেক্সো নাইকিয়া কৰি ৰেহাই মূল্যত তেখেতসকলে ভাৰতলৈ চাহপাত আমদানি কৰিব পাৰে। আৰু এই আমদানিৰ ফাইদা উঠাই কৃষকসকলৰ কেঁচা ঘাঁহ মাটিৰ পৰাই কৃষকসকলক বঞ্চিত কৰি তেওঁলোকে ইতিমধ্যে ষ্টক ক্লিয়াৰ কৰি থৈছে, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ চাহপাত বিক্ৰী কৰিব নোৱাৰা এটা পৰ্যায়ৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে কলমাৰভাৱে যি ধৰণে আমাক কয় যে আমি চাহপাতৰ বিক্ৰী নাই, চাহপাত বিক্ৰী নাই, এইটো গতানুগতিক এটা প্ৰক্ৰিয়া। চাহপাত আমাৰ উৎপাদন নৱেম্বৰ মাহলৈকে হ'ব, খুব বেছি ডিচেম্বৰ 15 তাৰিখলৈকে আমাৰ চাহপাত উৎপাদন হ'ব। কিন্তু আমি মাৰ্চ, এপ্ৰিল, মে মানলৈকে কিন্তু আমাৰ চাহপাত যেতিয়া উৎপাদন বন্ধ হৈ থাকে তেতিয়াও চাহৰ বিক্ৰী হয়। গতিকে আজিৰ দিনটো বিক্ৰী হোৱা চাহপাতখিনি কিন্তু কাইলৈ হোৱাৰ সম্ভাৱনা বিদ্যমান সম্ভৱ হয়। গতিকে এই কাৰচাজিবিলাকৰ আমি মুক্ত কৰাটো বিচাৰিছোঁ। চাহপাতৰ বিক্ৰী নাই, আজি মূল্য ন্যূনতম, এইখিনি ক্ষেত্ৰত চৰকাৰে কিন্তু কঠোৰ নীতি অৱলম্বন কৰি খিলঞ্জীয়াসকলক যাতে উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে চৰকাৰ পলিচি চেঞ্জ কৰিব লাগিব। যিবিলাক মুক্ত বাণিজ্য, আমি কেতিয়াও নকওঁ যে মুক্ত বাণিজ্য বন্ধ কৰক, আমাৰ বস্তু তেওঁলোকলৈ যায়, তেওঁলোকৰ বস্তু আমি আমদানি কৰিম, কিন্তু ইয়াৰ প্ৰথমটো লাগে খিলঞ্জীয়াসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে যিবিলাক পলিচি
কৰিব লাগে এই পলিচিবিলাক কিন্তু কৰাটো অত্যন্ত জৰুৰী আৰু কম দিনৰ ভিতৰতে যদি ইয়াক নকৰে আমি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য থাকিম তদুপৰি ডিস্ট্ৰিক্ট লেভেল প্ৰাইচ মনিটৰিং কমিটি এইখন কথা ইতিমধ্যে আমাৰ সভাপতিয়ে কৈছে যে এটা এমবিপি ওলোৱাৰ পাছত সেইটো মনিটৰ কৰাটো সেই কমিটিখনৰ দায়িত্ব থাকে কিন্তু সেই কমিটিখনে দাম দৰ কৰাৰ দায়িত্ব নাথাকে আজি 30 টকা যদি এমবিপি ওলাইছে 30 টকা কিয় দিব নোৱাৰিব কাৰণ ভাল পথ বেয়া পথ মিলাই যেটো মানে এভাৰেজ ৰেট হয় তাৰ ওপৰত এটা পাৰ্চেন্টেজ উলিয়াই এটা ৰেট নিৰ্ধাৰণ কৰা হয় কোনোবাই 200 টকাত বিকিব কোনোবাই 100 টকাত বিকিব তাত এটা মানে এভাৰেজ প্ৰাইচৰ ওপৰতে আমাৰ এমবিপি টো নিৰ্ধাৰণ হয় গতিকে এমবিপি টো দিয়াটো কম্পালসৰি দিব লাগিব যদি এমবিপি দিব নোৱাৰে যি কলঘৰে দিব নোৱাৰে এই কলঘৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আইনী প্ৰক্ৰিয়া হওক যিকোনো প্ৰক্ৰিয়া হওক প্ৰয়োজনীয় সেই কলঘৰৰ যিটো লাইসেন্স বাতিল কৰিবলৈ চৰকাৰ সক্ষম হ'ব লাগিব অনুসৰি কৰি কলঘৰসমূহে এমবিপি উপায়ুক্ত মহোদয়ে কোৱা আয়ুক্ত মহোদয়ে কোৱা কথাবিলাকো মান্যতা প্ৰদান কৰা নাই আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ